কেৱল মাত্ৰ ফ্লপ নহয় মহা ফ্লপ আৰু এই সিনেমাখন ফ্লপ আৰু মস্ত ফ্লপ মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰ নামাকৰণেৰে পৰিচালনা কৰা সিনেমাখন মহা ফ্লপ হৈছে গৌৰৱ গগৈৰ উত্থানে কম্পিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এই মন্তব্য অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ উপসভাপতি মেহবুব আলীৰ কালি জাৰপৰাত অনুষ্ঠিত হোৱা উদ্যমী যুৱকৰ কাবাডী খেল অনুষ্ঠানত উপস্থিত থাকি এই প্ৰসংগত মন্তব্য কৰে মেহবুব আলীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ সমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে যাৰ বাবে দিনে নিখাই সমৰীয়া সমষ্টিৰ চুকে কোনে বিভিন্ন সভা সমিতি অনুষ্ঠান প্ৰতিষ্ঠানত সহায় সহযোগ কৰাই নহয় দিহা পৰামৰ্শ আগবঢ়াই আহিছে মেহবুব আলীয়ে এটো আমি আগতে জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ মানে যেটো আমাৰ ৰাজ্যৰ মাজত যেটো জনপ্ৰিয়তা তেওঁ এটো আগতে অনুভৱ কৰিছিলে বেলে গৌৰৱ গগৈ যদি আমাৰ অসম প্ৰদেশ মানে কংগ্ৰেছৰ যদি সভাপতি দিয়া হয় তেতিয়ালে মানে তেওঁ মানে গৌৰৱ গগৈৰ ওচৰত কোনো পৰ্যায়ে আহিব নোৱাৰিব আৰু সেইবিলাক তাৰমানে তেওঁ এইবিলাক নিজাকে তাৰ মানে ৰচনা এটা কৰিছিলে আৰু এই সিনেমাখন ফ্লপ আৰু মস্ত ফ্লপ আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০ লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ